ফাইনালি অৰুণোদয় 3.0 লিষ্টখন কিন্তু ইতিমধ্যে আহি পৰিছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আৰু এইখন লিষ্টত যিসকল ব্যক্তিৰ নাম আছে যিসকলৰ নাম নেকি একসেপ্ট হৈছে সেইসকলে কিন্তু অৰুণোদয় 3.0 জৰিয়তে টকা পোৱা আৰম্ভ কৰিব আৰু যদি আপোনাৰ নাম এইখন লিষ্টত নাই কেনেকৈ আপোনালোকে আপোনাৰ নাম এইখন লিষ্টত অন্তৰ্ভুক্ত কৰিব আৰু আপুনি এইখন লিষ্টত আপোনাৰ নাম আছে নাই কেনেকৈ চেক কৰিব সবিশেষ জানিবলৈ আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু ভিডিও ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব যেনেকৈ ফ্ৰেণ্ডসকল এইখন লিষ্টত আপোনালোকৰ নাম আছে নাই চেক কৰিব কেনেকৈ তো প্ৰথমতে চাওক এই যিখন লিষ্ট আছে এইখন লিষ্টক কিন্তু আপোনালোকে এনেকৈ ডিটেইলছসমূহ দেখিবলৈ পাব তো প্ৰথমতে আপোনালোকৰ ডিস্ট্ৰিক্টৰ নাম দেখিবলৈ পাব আপোনালোকৰ সমষ্টিৰ নাম দেখিবলৈ পাব পুলিং ষ্টেচনৰ নাম আপোনালোকে দেখিবলৈ পাব অৰ্থাৎ আপোনালোকে য'ত নেকি ভোট দিয়ে সেই ভোট কেন্দ্ৰ হিচাপত কিন্তু আপোনালোকৰ এই যেটো লিষ্ট অৰ্থাৎ অৰুণোদয় আঁচনিৰ লিষ্ট এই লিষ্টখন কিন্তু ওলাই আহিব এতিয়া এই অৰুণোদয় আঁচনিৰ লিষ্টখনত আপোনাৰ একসেপ্ট হৈছে নে ৰিজেক্ট হৈছে বা আপোনালোকৰ নামটো ইয়াতে আছে নাই কেনেকৈ চেক কৰিব তো প্ৰথমতে চাওক ইয়াতে আপোনালোকে ডিস্ট্ৰিক্টৰ নামসমূহ দেখিবলৈ পাব পুলিং ষ্টেচন নাম দেখিবলৈ পাব তো এতিয়া চাওক আপোনালোকে স্ক্ৰল ডাউন কৰিলে ইয়াতে চাওক প্ৰথমতে আপোনালোকে সিৰিয়াল নাম্বাৰ দেখিবলৈ পাইছে তাৰপিছত এটা আছে ব্লক নেম অৰ্থাৎ আপোনালোকৰ ব্লকৰ নাম আহিব তাৰপিছত এটা আছে জিপি নাম অৰ্থাৎ আপোনালোকৰ গাঁও পঞ্চায়তৰ নাম আহিব এতিয়া ফাইনালি এটা চাওক নেম অফ দা এপ্লিকেণ্ট অৰ্থাৎ আপোনালোকে যিসকলে কি এপ্লাই কৰিছে সেইসকলৰ নাম কিন্তু এই বাকচত আপোনালোকে দেখিবলৈ পাব তো ইয়াৰ পৰা আপোনালোকে আপোনালোকৰ নামটো প্ৰথমতে বিচাৰি ওলাব লাগিব এতিয়া নামটো বিচাৰি ওলোৱাৰ পিছত আপোনালোকে চাওক ৰেচন কাৰ্ডৰ নাম্বাৰ ইয়াতে কিন্তু আপোনালোকে দেখিবলৈ পাব এইখন বাকচত তো আপোনালোকে আপোনালোকৰ ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত হৈছে না নাই বা আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ইয়াৰ পৰা কনফাৰ্ম কৰি ল'ব ওকে তাৰপিছত ইয়াতে শেষত চাওক আপোনালোকে দেখিবলৈ পাইছে ষ্টেটাছ ওকে তো আপোনালোকে ষ্টেটাছত দেখিবলৈ পাইছে একসেপ্ট কিন্তু আছে ইয়াৰ পিছত আকৌ কিন্তু আপোনালোকে দেখিবলৈ পাইছে কিছু সংখ্যকৰ কিন্তু এতিয়া ৰিজেক্ট হৈ আছে আপোনালোকে দেখিবলৈ পাব ৰিজেক্ট হৈ আছে নিশ্চয় দেখিবলৈ পাইছে কিছু সংখ্যকৰ ৰিজেক্ট হৈ আছে কিছু সংখ্যকৰ একসেপ্ট হৈছে এতিয়া আপোনালোকৰ যদি ৰিজেক্ট হৈ যায় তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব আৰু যদি একসেপ্ট হৈছে তেনে ক্ষেত্ৰত আপোনালোকে একো কৰিবলগীয়া নাই আপোনালোকে জাষ্ট ৱেইট কৰিব আৰু নেক্সট ইনষ্টলমেণ্টৰ পৰা কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ জৰিয়তে যি টকা 1250 টকাকৈ আপোনালোকে লাভ কৰি থাকিব এতিয়া মূল বিষয়টো হ'ল যে আপোনালোকৰ নাম এইখন লিষ্টত আছে নাই আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব এতিয়া মই জাষ্ট আপোনালোকক বুজাই দিম তো আপোনালোকে কিন্তু অতি সহজতে লিষ্টখন চেক কৰিব পাৰিব তাৰ আগতে আপোনালোকে ভিডিওটো ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিও যদি ফেচবুকত চাইছে পেজটো ফলো কৰি শ্বেয়াৰ মাৰিবলৈ পাহৰি নাযাব যেনক এতিয়া কথা হ'ল যদি আপোনালোকে লিষ্টখন চাব বিচাৰে তেনে ক্ষেত্ৰত আপুনি যদি ভিডিওটো ইউটিউবত চাই আছে জাষ্ট কি কৰিব এই ভিডিওটোৰ ডেসক্ৰিপচনত এটা লিংক পাই যাব আপোনালোকে জাষ্ট সেই লিংকত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি ডাইৰেক্ট কি হ'ব এটা ওয়েবসাইটে যাব তাৰ পৰা আপোনালোকে ডাইৰেক্ট কিন্তু লিষ্টখন ডাউনলোডিং কৰি আপোনাৰ নামটো আছে নাই চাব পাৰিব যদি আপোনাৰ নামটো আছে তেনে ক্ষেত্ৰত আপুনি নিশ্চিতভাৱে টকা লাভ কৰিব আৰু যদি আপোনাৰ নামটো নাই লিষ্টত তেনে ক্ষেত্ৰত আপোনালোকে যদি ৰিজেক্ট হৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে আকৌ কেনেকৈ টকা পোৱা আৰম্ভ কৰিব পাৰিব সেই বিষয়ে জানিব বিচাৰিলে নিশ্চয় কমেণ্টত জনাব মই নেক্সট ভিডিওত আপোনালোকক সেই বিষয়ে বুজাই দিম তো ভিডিওটো ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আজিলৈ বাই বাই